নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ 2000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ কৃষকসকলৰ বাবে ঘোষণা কৰা এক বিশেষ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে সৰিয়হ খেতি কৰা কৃষকসকলৰ বাবে অসম চৰকাৰে নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াৰ পিছত PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। ইয়াতে লিখা আছে সৰিয়হ প্ৰতি কুইণ্টল সমৰ্থন মূল্য 6200 টকা, লগতে প্ৰতি কুইণ্টল 300 টকাকৈ অতিৰিক্ত সমৰ্থন মূল্য প্ৰদান কৰিব অসম চৰকাৰে। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি সৰিয়হ খেতি কৰিছে তেন্তে নিজৰ উৎপাদিত সৰিয়হ চৰকাৰৰ ওচৰত কৰিব পাৰিব বিক্ৰী। আৰু চৰকাৰে প্ৰতি কুইণ্টল সৰিয়হৰ মূল্য নিৰ্ধাৰণ কৰিছে 6200 টকা, লগতে অতিৰিক্তভাৱে আৰু 300 টকা প্ৰদান কৰিব। তাৰপিছত লিখা আছে কৃষকৰ আয় বৃদ্ধিৰ এক অন্যতম যোজনা। চতুৰ্থবাৰৰ বাবে কৃষি বিভাগৰ দ্বাৰা ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ পৰা সৰিয়হ ক্ৰয়ৰ সময়সীমা 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 16 মে 2026। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকে 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 16 মে 2026 তাৰিখৰ ভিতৰত চৰকাৰৰ ওচৰত কৰিব পাৰিব বিক্ৰী, আৰু প্ৰতি কুইণ্টল সৰিয়হৰ বাবে 6200 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি স্কিপ নকৰি চাই থাকিব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কেতিয়া সোমাব এই বিষয়ত এক গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ NDTV ইণ্ডিয়াৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি টকা প্ৰদানৰ তাৰিখলৈ কি কোৱা হৈছে আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে কি কোৱা হৈছে পঢ়ি এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে PM কিষাণ কি 22 কিস্ত কব আয়েগি। তো কৃষকসকলে কেতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তাৰপিছত লিখা আছে PM কিষাণ योजना में अब तक किस्त हर 4 महीने की अंतराल पर जारी की जाती है। पिछले किस्त की टाइमिंग देखें तो अगला 4 महीने का समय फरवरी में पूरा हो रहा है। इस वजह से माना जा रहा है कि 22वीं किस्त फरवरी में ही किसान की खातों में ट्रांसफर की जा सकती है। हालांकि सरकार की तरफ से अभी तक कोई ऑफिशियल तारीख नहीं बताई गई है। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদানৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে চলিত ফেব্ৰুৱাৰী মাহলৈকে 4 মাহ সম্পূৰ্ণ হৈ যাব। সেইকাৰণে ক'ব পাৰি ইয়াতে উল্লেখ কৰা হৈছে যে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন চলিত মাহৰ ভিতৰতে কৃষকসকলৰ বেংক একাউণ্টত সোমাব পাৰে। চলিত মাহৰ শেষতে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব পাৰে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি